অসমৰ কাৰণে আমি বহুত মুহূৰ্ত দেখিছোঁ। উদ্যোগীকৰণ অবিহনে অসমৰ নিবনুৱা যুৱক যুৱতী কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে। মই যেতিয়া বেংগলোৰত যাওঁ, কৰ্ণাটকত যাওঁ, চেন্নাইত যাওঁ, ৭,৭ হাজাৰ টকা দৰমহাত অসমৰ যুৱক যুৱতীয়ে কাম কৰি থকা, তেওঁলোকে নিজে দুবেলা দুমুঠি ভাল কৰি নাখায়, ঘৰত মাক বাপেকলৈকে পইচা পঠোৱা। এই দৃশ্যবোৰে আমাক এটাই কথা সোঁৱৰাই দিয়ে যে জাতিটোৰ কাৰণে আমি যদি কিবা এটা কৰিব লাগে, তেতিয়াহ'লে অসমত উদ্যোগীকৰণৰ বাতাবৰণ এটা নিৰ্মাণ কৰিব লাগিব। এটা কাৰ্যকালৰ ভিতৰতে আন্দোলন কমাই পেলাওক, বন্ধ কমাই পেলাওক, উগ্ৰপন্থাত বিশ্বাস কৰা লোকসকললৈ ঘৰলৈ উভতাই আনক, আৰু সেই এটা কাৰ্যকালৰ ভিতৰতে সকলো ঘটনাক অতীত বুলি মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰা। অসম্ভৱ আছিলে যে ৩.৫ বছৰত ইমানবিলাক কৰা সম্ভৱ নাছিলে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু অসমবাসীৰ আশীৰ্বাদত আজি আমি এটা এনেকুৱা মুহূৰ্তত উপস্থিত হ'লোঁ যে ইয়াৰ পৰা অসমে নতুন দিনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰে। লেইড এ ফাউণ্ডেশ্যন, আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিছোঁ। ইয়াৰ পৰা মই আশা কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ ৰাইজে উদ্যোগীকৰণৰ যিটো পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তাক সহযোগিতা কৰিব। মোৰ দৃষ্টিত যে যি এটা দিনৰ আমি কল্পনা কৰিছিলোঁ, ৰাজনীতি কৰিব আহোঁতে এটা কল্পনা আছিল যে অসমক এনেকৈ ধৰণে চাব বিচাৰোঁ, সেই দিনটোৰ আজি আমি থিয় হৈছোঁ। ইয়াৰ পৰা এতিয়া আমি ভৱিষ্যত চাব পাৰোঁ। আন্দোলন, হত্যা, তেজৰ ফাকু খেলা অসম এখনৰ পৰিৱৰ্তে উজ্জ্বল ভৱিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছোঁ। ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তি আগুৱাই লৈ যাব লাগিব। অসমখনক আমি ৪৭ চনৰ আগত যেনেকুৱা সম্পদপূৰ্ণ অসম আছিল, সমৃদ্ধিপূৰ্ণ অসম আছিল, তালৈকে আমি লৈ যাব পাৰিছোঁ। যেতিয়া ভাৰতৰ ভিতৰত একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট অসম আছিল, আজি সেই সমৃদ্ধিৰ অসমখনৰ এতিয়া আমি বহুত দূৰত নহয়। ইয়াৰ পৰা যদি আমি একেলগে কাম কৰোঁ, বহুত হ'ব। এই বছৰটোত আমাৰ বহুতকেইটা কাম হ'ব। জাগিৰোডত ছেমি কণ্ডাক্টৰে প্ৰডাকশ্যন কৰিব। ১৭০০ ছোৱালী বেংগলোৰত ট্ৰেইনিং লৈ আছে, অসমীয়া ছোৱালী, তেওঁলোক উভতি আহিব, তেওঁলোকে চিপছ বনাব। এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ। এই বছৰত ফেক্টৰী ইনগ্ৰেশ্যন হ'ব। এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপৰ্ট হিচাপে গুৱাহাটী এয়াৰপৰ্টে আত্মপ্ৰকাশ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব। এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনেৰী হ'ব। এই বছৰতে নামৰূপত ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব। গতিকে মই ভাবোঁ যে ২০২৫ চন আমাৰ বাবে এটা ডিফাইনিং ইয়াৰ হ'ব, আৰু আমি যদি ইয়াক আগুৱাই লৈ যাওঁ, আমি বহুত আগুৱাই লৈ যাব পাৰিম। কিন্তু কালি যদি অহাকালি গুৱাহাটীত কোনোবাই বোমা এটা ফুটাই দিয়ে, যিমানলৈকে গৈছোঁ, লুডু খেলত ৯৯লৈকে যায়, সাপৰ মুখত পৰিব, আকৌ শূন্য হ'ব, তেতিয়া আৰু ৫০ বছৰ পিছত আৰু এনেকুৱা এটা এফৰ্ট কৰিব লাগিব। স্বাধীনতাৰ ৭৫ বছৰ পিছত এটা এফৰ্ট হ'ল। মই ভাবোঁ ই বহুত সফল হ'ল। সকলোৰে মুখত এতিয়া অসম অসম, যাকে আপোনালোকে লগ পাইছে। কিন্তু এই ৭৫ বছৰৰ পিছত আমি যদি আকৌ সাপৰ মুখত পৰোঁ, আমি আৰু ৫০ বছৰ নতুন ৰাস্তাৰ আকৌ নিৰ্মাণ কৰিব লাগিব। হয়তো আমাৰ জীৱনত আমি সমৃদ্ধিশালী অসম দেখা নাপাওঁ। গতিকে আমাৰ লক্ষ্য হ'ব লাগে যে ৯৯ যেনেকৈ সাপৰ মুখত পৰে, আমি যাতে সাপৰ মুখত নপৰাকৈ এশত গৈ থিয় হ'ব পাৰোঁ।